বিশিষ্ট শিল্পী জনপ্ৰিয় শিল্পীৰ মৃত্যুৰ পিছত তেখেতক লৈ জুবিন গাৰ্গ ডাঙৰীয়াই যিটো এটা কথা কৈছে তাক লৈ একাংশই বিতৰ্কৰ সৃষ্টি কৰিছিলে আৰু সেই গণশিল্পীগৰাকীক মৃত্যুৰ পিছতহে তেখেতক বহুখিনি শ্ৰদ্ধা বা তেনেধৰণৰ তেখেতক আগবঢ়াই নিয়া হৈছে বা তেখেতক ৰাইজে যেন তেতিয়াহে তেওঁ পাবলগীয়াখিনি যেন আগবঢ়াইছে তেনেকুৱা এটা বিষয় লৈ চৰ্চা হৈছে। আপুনি কি ক'ব ৰাজীৱ শদিয়া ডাঙৰীয়াক লৈ, যিগৰাকী গণশিল্পীক লৈ মৃত্যুৰ পিছত যিখিনি চৰ্চা হৈছে, মৃত্যুৰ পূৰ্বে বা তেওঁৰ জীৱিত থকাৰ সময়ত কিন্তু তেখেতেও ছ'চিয়েল মিডিয়া পোষ্ট দিছিলে যে তেওঁ কিমান সংগ্ৰাম কৰি এটা গীত ৰচনা কৰি যে তেওঁ সেইটো গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে আৰু তেওঁৰ টকাৰ বাবে বা তেওঁ যিখিনি মাননি পাব লাগে তাৰ বাবে তেওঁ হাহাকাৰ কৰি থাকিব লগা হয়। কি ক'ব আপুনি? প্ৰথম কথাটোতো বিতৰ্কটো কৰোঁ বুলি আজিকালি সৃষ্টি কৰিব পাৰি, অতি সহজ আৰু সাধাৰণ কথা, গতিকে তাৰ ওপৰত মোৰ ক'বলগীয়া একো নাই। কোনোবাই বিতৰ্ক কৰি ভাল পাইছে, তেওঁলোকে কৰিছে, কোনোবাই বিতৰ্কৰ পৰা আঁতৰি থাকিব বিচাৰে, তেওঁলোকে আঁতৰি আছে। মোৰ ক'বলগীয়া কথা ইমানখিনি যে ৰাজীৱ শদিয়াৰ দৰে এজন শিল্পী, এজন গণশিল্পী, যিয়ে জাতিটোৰ কথা, যিয়ে নিজৰ ভাষাটোৰ কথা আটাইৰে মাজত বাৰ্তা দি যায়, তেওঁৰ সৃষ্টিবোৰ সদায় নিজৰ জাতিটোক লৈ, দেশখনক লৈ, ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত হওক বা অপসংস্কৃতিৰ বিপক্ষে মাত মাতোতে হওক, তেওঁ যি ধৰণে কাম কৰি গৈছে, তেওঁলোক প্ৰসাৰ বিমুখ মানুহ। গতিকে ডেফিনেটলি তেওঁলোকে পপুলাৰিটি পোৱা নাই সেই ধৰণে। আজি মই দুখিত এই কথাত যে প্ৰথম কথাটো এজন অসমীয়া হিচাপে অসমৰ এজন হিত চিন্তা কৰা এজন হিতাধিকাৰী আমি হেৰুৱালোঁ আমাৰ মাজৰ পৰা, যিয়ে নিজৰ পপুলাৰিটিৰ কথা চিন্তা নকৰি কেৱল জাতিটোৰ স্বাৰ্থত কাম কৰি গ'ল। তেওঁৰ সৃষ্টিয়ে তেওঁৰ কথা কয়, তেওঁ দিয়া সময়ে তেওঁৰ কথা কয়। তেওঁৰ যিটো বয়সত তেওঁ আমাৰ পৰা আঁতৰি গ'ল, সেই ইমান কম বয়সত তেওঁ আঁতৰি যোৱাৰ বাবেও মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ ঘৰৰ সকলো মানুহৰ ওচৰত মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অসমৰ ৰাইজৰ ক্ষেত্ৰত বা মোৰ ক্ষেত্ৰত মই নিজেও আজি দুখী অনুভৱ কৰিছোঁ যে আমি তেওঁক যি ধৰণে চিনি পাব লাগিছিল, হয়তো এই পপুলাৰিটিটো কম কাৰণেই যে আমি আজিকালি যে বৰ সস্তীয়া বস্তু কিছুমানত আমাৰ দৃষ্টি থাকে আৰু গভীৰ বা তত্ত্বগধুৰ যিবোৰ কথা আমি জানিব লাগে বা যিবোৰ মানুহে আমাৰ জাতিটোৰ বাবে কাম কৰি যায়, তেওঁলোকে পপুলাৰিটি নাপায়। তাৰ বাবে ময়ো ক'ৰবাত দোষী। গতিকে মই তাৰ বাবেও ক্ষমা বিচাৰিছোঁ সকলোৰে ওচৰত যে ময়ো এজন এনেকুৱা ব্যক্তিৰ শাৰীত থিয় হ'লোঁ যিজন ব্যক্তিয়ে তেওঁৰ বিষয়ে খুব কম জানে। গতিকে আশা কৰিম আগলৈ প্ৰচাৰ বা প্ৰসাৰৰ ক্ষেত্ৰত অসমীয়া ৰাইজে যাতে সেইজন মানুহক স্বীকৃতি দিয়ে যিয়ে আচলতে যাৰ প্ৰাপ্য এই ধৰণৰ হেৰি। তোমাৰ মৰমতে মই হলো পগলা, তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া, যি দিব খোজা আজিয়ে দিয়া, বুকুৰে আপোনজনক, যি কব খোজা আজিয়ে কোৱা, আঘাত নিদিবা মনক, তোমাৰ মৰমতে মই হলো পগলা, তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া। নমস্কাৰ, মই ৰাজীৱ শদিয়া। এফালে মোৰ সহধৰ্মিনী, এইটো মোৰ ল'ৰাটো। আপোনালোকক জনাবলৈ পাই ভাল লাগিছে। আজি আমি হোৱা আজি 6টা বছৰ হ'ল। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এইটো এটা নতুন গীত, ভাবিছিলোঁ আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম। পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল। বাৰু যি কি নহওক, 2 এদিনতে আপোনালোকলৈ আগবঢ়াম মোৰ এই নতুন গীত। মোৰ লগতে কণ্ঠ নিগৰাইছে আমাৰ আটাইৰে মৰমৰ পৰিচিত ভণ্টি নীলাক্ষী নেওগে, আৰু ধুনীয়াকৈ সংগীতেৰে সজাইছে ভাতৃপ্ৰতিম বন্ধু জোনাকে। আশা কৰিছোঁ আপোনালোকে মৰমেৰে গ্ৰহণ কৰিব। ধন্যবাদ, আকৌ লগ পাম। সঁচাকৈ ৰাজীৱ শদিয়া কাৰো লগত তুলনা নহয়, হয়নে? নিজৰ কাৰণে একোৱেই নকৰিলে, কেৱল জাতি মাটি ভেটিৰ কাৰণে গান গাই গাই নিজৰ জীৱনটো মঞ্চতে উচৰ্গা কৰি দিলে। এনেকুৱা মানুহ কাৰো লগতে তুলনা নহয়। আমি আজিলৈকে এনেকুৱা
ধুনীয়া কণ্ঠৰ অধিকাৰী, ধুনীয়া গান গোৱা মানুহ আজিলৈকে বিচাৰিয়ে পোৱা নাই। ইমান ধুনীয়া কণ্ঠ আৰু তেখেতৰ গানৰ একোটা ধুনীয়া ধুনীয়া শব্দ আছে আৰু সেই শব্দবিলাকৰ এটা ধুনীয়া শুৱলা অৰ্থ আছে, যিবিলাক অৰ্থ সুৰ আজিও আমাৰ কাণত ৰিঙাই বাজি আছে। সঁচাকৈ এনেকুৱা এজন শিল্পী নহয় এখেতকাল আচলতে আমাৰ এটা নক্ষত্ৰ হয়, কিন্তু ভগৱানৰ ইচ্ছা তেখেত অতি সোনকালে আমাৰ মাজৰ পৰা গুচি গ'ল। তো কি কৰিম, উপায় নাই না, আমাৰ ভগৱানৰ ওচৰত একো হাত নাই, হয়নে নহয়? মানে সঁচাটো মানি ল'বই লাগিব, কিন্তু ইমান সোনকালে মৃত্যু মানি ল'ব নোৱাৰি। আৰু তেখেতৰ পৰা শিকিব লগা বহুত আছিল নতুন প্ৰজন্মই। হয়, তেখেতৰ এটা অট্টালিকা নাছিল, এখন গাড়ী নাছিল, কিন্তু তেখেতৰ এটা শুৱলা কণ্ঠ আছিল, যি কণ্ঠৰ সুৰ আজিও আমাৰ কাণত ৰিঙাই বাজি আছে। সঁচাকৈ এনেকুৱা মানুহ দ্বিতীয়বাৰ পোৱাটো অকণ টান আছে। দ্বিতীয়জন যে হ'ব তাৰ কোনো নিশ্চয়তা নাই। সঁচাকৈ সদৌ শেষত তেখেত য'ত আছে শান্তিত থাকক, আমি তাকে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু তেখেত নোহোৱাকৈ যদি তেখেতৰ পৰিয়ালটো মানে আগুৱাই যাব পাৰে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি থৈ যাব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটোত আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ঠিক আছে, জয় আই অসম।